চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো এটা ডাঙৰ খবৰ। কৰ্মচাৰীসকলৰ NPS UPS আঁচনিৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ আহিছে। NPS UPS সন্দৰ্ভত লোকসভাৰ পৰা আহিছে এই ডাঙৰ আপডেট। সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে কৰ্মচাৰীসকলৰ UPS আঁচনিখনৰ সন্দৰ্ভত শ্ৰী হসমুখ ভাই চুমাভাই পেটেলে বিত্তমন্ত্ৰীক প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ কৈছে যে একীকৃত পেন্সন আঁচনি UPSৰ অধীনত অতিৰিক্ত সুবিধা দাবী কৰাৰ যোগ্য অৱসৰপ্ৰাপ্ত কেন্দ্ৰীয় চৰকাৰৰ গ্ৰাহকসকলৰ মুঠ সংখ্যা কিমান? দ্বিতীয়তে, UPS আৰম্ভ হোৱাৰ পৰা বৰ্তমানলৈকে লাভ কৰা আৰু নিষ্পত্তি কৰা দাবীৰ সংখ্যা কিমান? তৃতীয়তে, নিকট ভৱিষ্যতে অন্যান্য পেন্সন আঁচনি বা খণ্ডসমূহলৈ অনুৰূপ সুবিধা সম্প্ৰসাৰণ কৰাৰ চৰকাৰৰ কোনো পৰিকল্পনা আছে নেকি? আৰু যদি আছে, ইয়াৰ বিতং তথ্য। আৰু কৰ্মচাৰীসকলৰ UPS সন্দৰ্ভত এই প্ৰশ্নসমূহৰ উত্তৰ প্ৰদান কৰিছে বিত্ত ৰাজ্যমন্ত্ৰী শ্ৰী পংকজ চৌধুৰীয়ে। তেওঁ জনাইছে যে একীকৃত পেন্সন আঁচনি UPSৰ অধীনত অতিৰিক্ত সুবিধা লাভ কৰিবলৈ যোগ্য অৱসৰপ্ৰাপ্ত কেন্দ্ৰীয় চৰকাৰৰ গ্ৰাহকৰ সংখ্যা হৈছে 25,756 জন। 9 জুলাই 2024লৈকে 12,258টা দাবী প্ৰাপ্ত হৈছে আৰু তাৰে 9,823টা দাবী UPSৰ অধীনত সুবিধা পৰিশোধৰ বাবে নিষ্পত্তি কৰা হৈছে। ইপিনে গ আৰু ঘ ৰাষ্ট্ৰীয় পেন্সন প্ৰণালী NPSৰ অধীনত সামৰি লোৱা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে NPSৰ অন্তৰ্গত এক বিকল্প হিচাপে UPS প্ৰৱৰ্তন কৰা হৈছে। এনে সুবিধা অন্যান্য পেন্সন আঁচনি বা খণ্ডসমূহলৈ সম্প্ৰসাৰণ কৰাৰ কোনো প্ৰস্তাৱ বৰ্তমান বিবেচনাধীন হৈ থকা নাই। আৰু এয়া আছিলে UPS সন্দৰ্ভত শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।